দীঘলীয়া যাত্ৰাৰ সময়ত চাহ একাপৰ বৰ প্ৰয়োজন হয় আৰু সেই চাহ কাপৰ জুতি হোটেল এখনৰ পৰিৱৰ্তে এক প্ৰাকৃতিক পৰিৱেশৰ মাজত ল'ব পাৰিলে মনটো সঁচাকৈ ভাল লাগে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰোতে গুৱাহাটীৰ দিশৰ পৰা আহিলে জাগিৰোড পাৰ হৈ আৰু উজনিৰ দিশৰ পৰা আহিলে জাগিৰোড নাপাওতেই নেলিৰ ওচৰৰ এই ঠাইখিনি মন কৰিছেনে? নিশ্চয় বহুতে এই ঠাইত ৰৈ সুস্বাদু খাদ্যৰ জুতিও লৈছে। এই পিনেৰে যাত্ৰা কৰোতে ময়ো ভাবিলো এই প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু সুস্বাদু খাদ্যৰ জুতি লওঁ। চেগুন গছৰ তলত বহি এক মনোমোহা পৰিৱেশৰ মাজত খাদ্যৰ সোৱাদ লোৱাৰ মজাই বেলেগ। যাত্ৰা কৰি থাকোতে প্ৰয়োজন হোৱা চাহ কাপ এই ধুনীয়া পৰিৱেশৰ মাজত। সঁচাকৈ এই সেউজীয়া পৰিৱেশৰ কথাই সুকীয়া। এনেকৈ এতিয়া এই স্থানতে বহু স্থানীয় লোকে ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰো প্ৰয়াস কৰিছে। বিশেষকৈ মহিলাসকলো ওলাই আহিছে। এই ঠাইখিনিত যে কেৱল এখন দোকানেই আছে তেনেকুৱা নহয়, কেইবাটাও পৰিয়ালে এইদৰে চেগুন গছৰ তলতেই নিজৰ সপোনৰ ব্যৱসায় আৰম্ভ কৰিছে। ইয়াত ভাত, ৰুটি, পুৰি, চাহ সকলোবোৰ পোৱা যায় যদিও মই কিন্তু ইয়াত পুৰি খাইহে বেছি ভাল পাওঁ। আৰু এইখন মোৰ প্লেট। পুৰিৰ সৈতে আছিল আলু ভাজি, ঢেকীয়া ভাজি, মগু দাইল আৰু এবিধ চাটনি। সম্পূৰ্ণ ঘৰুৱাভাৱে তৈয়াৰ কৰা খাদ্যৰ সোৱাদেই বেলেগ। কোনো ধৰণৰ মছলাৰ ব্যৱহাৰ নাই। শেষত একাপ চাহৰো জুতি ললো। আৰু আমি বহা ঠাইখিনি মন কৰিছেনে? প্লাষ্টিকৰ চকীৰ পৰিৱৰ্তে বহিবলৈ এনেকৈয়ে তেওঁলোকে সুবিধা কৰি দিছে। যদি আপোনালোকে ইয়াত কেতিয়াও খোৱা নাই, ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিলে কেতিয়াবা এই প্ৰাকৃতিক পৰিৱেশৰ মাজত সুস্বাদু খাদ্যৰ জুতি ল'বচোন। পেট ভৰাৰ লগতে আপোনাৰ মনো ভৰি পৰিব। তুমি সুৱাজিতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি ৰ'দে হাঁহে ফুল ফুলে কথা কলে তুমি চুলি যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজতে দিগন্ত ইয়াৰে নে বাইদেউ আপোনালোকে? তুমি সুৱাজিতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে বিজুলি ৰ'দে হাঁহে ফুল ফুলে কথা কলে তুমি চুলি যে বসন্ত